জনাইছো শেহতীয়া খবৰ নিৰ্বাচন আয়োগৰ প্ৰথমটো আপডেট আহি পৰিছে কোনটো সমষ্টিত কোনজন প্ৰাৰ্থী আগবাঢ়ি গৈছে আমি জনাইছো সবিশেষ খবৰ টিংখং সমষ্টিত আগুৱাইছে বিজেপি প্ৰাৰ্থী বিমল বৰাই লাভ কৰিছে 6595টা ভোট আৰু ইয়াৰ বিপৰীতে বিপুল গগৈয়ে লাভ কৰিছে 2410টা ভোট আৰু 4185টা ভোটত অগ্ৰগতি লাভ কৰিছে বিমল বৰাই নিৰ্বাচন আয়োগৰ প্ৰথমটো আপডেট আহি পৰিছে আমি জনাই যাম যে কোনে কোনটো সমষ্টিত বিগ লিড লৈ আগবাঢ়িছে আমি পুনৰবাৰ জনাইছো খবৰ ইতিমধ্যে বিগ লিড লৈছে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ আৰু বিগ লিড লৈছে জালুকবাৰী সমষ্টিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমি প্ৰতিটো আপডেট জনাইছো বিগ লিড লৈছে নলবাৰীত জয়ন্ত মল্ল বৰুৱা আৰু আনফালে বিগ লিড লৈছে তিহু সমষ্টিত চন্দ্ৰমোহন পাটোৱাৰী আৰু বিগ লিড লৈছে জাগিৰোডত পীযুষ হাজৰিকাই আৰু প্ৰমাকান্ত দেউৰীয়ে বিগ লিড লৈছে মৰিগাঁও সমষ্টিত আৰু আনফালে কেশৱ মহন্তই বিগ লিড লৈছে কালিবৰ সমষ্টিত আৰু আনফালে উৎপল বানিয়াই বিগ লিড লৈছে ৰাহা সমষ্টিত আৰু আনফালে অশোক সিংগালে বিগ লিড লৈছে ঢেকিয়াজুলি সমষ্টিত জনাইছো আৰু এটি ব্ৰেকিং নিউজ এই মুহূৰ্তত প্ৰাৰম্ভিক পৰ্যায়ত তিনি গগৈৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে যোৰহাটত অগ্ৰগতি লাভ কৰিছে গৌৰৱ গগৈয়ে শিৱসাগৰত অখিল গগৈৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে খোৱাং সমষ্টিত অগপৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু তৰংগ গগৈৰ অগ্ৰগতিৰ খবৰ আমি লাভ কৰিছোঁ আনফালে বজালী সমষ্টিত এজিপিৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে ধেমাজিত ডক্টৰ ৰণোজ পেগুৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে বিপুৰীয়া সমষ্টিত ভূপেন বৰাৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু আনফালে ৰঙানদী সমষ্টিত ঋষিৰাজ হাজৰিকাৰ অগ্ৰগতি জালুকবাৰী সমষ্টিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতি বহু প্ৰত্যাশিত সমষ্টিত এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু চেণ্ট্ৰেল গুৱাহাটীত বিজয় গুপ্তাৰ অগ্ৰগতি নিউ গুৱাহাটীত দীপ্লৰঞ্জন শৰ্মাৰ অগ্ৰগতিৰ খবৰ আহিছে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতিৰ খবৰ আহিছে আৰু আনফালে ডিমৰীয়া সমষ্টিত তপন দাসৰ অগ্ৰগতিৰ খবৰ আহিছে আৰু সমৰিয়াত ৰেকিবুদ্দিন আহমেদৰ অগ্ৰগতিৰ খবৰ আহিছে জাগিৰোডত পীযুষ হাজৰিকাৰ অগ্ৰগতি আৰু আমি যদি চাবলৈ যাওঁ এইবাৰ তিনি গগৈৰ সন্মুখত তুমুল যুঁজ আৰম্ভ হৈছে এইবাৰ শেষ সাক্ষী কোনে মাৰিব স্পষ্ট হ'ব আৰু কেইটামান মুহূৰ্তৰ পিছতেই চাওঁ আহক আটাইতকৈ চৰ্চিত সমষ্টিসমূহৰ ৰাজনৈতিক মহাযুঁজ খোৱাং সমষ্টিত বিজেপিৰ চক্ৰধৰ গগৈ বনাম এজিপিৰ লুৰিণজ্যোতি গগৈ আৰু এইবাৰ বিধায়ক হ'ব পাৰিবনে লুৰিণজ্যোতি গগৈ তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে জনতাৰ মাজত শিৱসাগৰ সমষ্টিত হ'ব এইবাৰ ত্ৰিকোণীয়া যুঁজ ৰাইজৰ দলৰ অখিল গগৈ বনাম বিজেপিৰ কুশল দুৱৰী আৰু অগপৰ প্ৰদীপ হাজৰিকাৰ হ'ব যুঁজ শিৱসাগৰবাসীয়ে এইবাৰ বিদায় দিব নেকি অখিল গগৈক তাক লৈ এতিয়া চৰ্চা আৰম্ভ হৈছে যোৰহাট সমষ্টিত হাই প্ৰফাইল ফাইট দেখিবলৈ পোৱা যাব কিছু সময়ৰ পিছতেই কংগ্ৰেছৰ গৌৰৱ গগৈ বনাম বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামী আৰু আনফালে কংগ্ৰেছৰ ভাবী মুখ্যমন্ত্ৰী আনফালে বিজেপিৰ শক্তি হিতেন্দ্ৰনাথ গোস্বামী দিছপুৰত ক্ষমতাৰ জোৰ নে ৰাইজৰ সেয়া লক্ষণীয় বিজেপিৰ প্ৰদ্যুৎ বৰদলৈ বনাম কংগ্ৰেছৰ মীৰা বৰঠাকুৰৰ যুঁজ এইবাৰ দিছপুৰৰ দুৱাৰ কোনে খুলিব তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপিত হৈ আছে চেণ্ট্ৰেল গুৱাহাটীত জেনজিটৰ ফেক্টৰ দেখিবলৈ পোৱা যাব বিজেপিৰ বিজয় কুমাৰ গুপ্তা বনাম এজিপিৰ কুংকি চৌধুৰী আৰু নতুন প্ৰজন্ম জেনজিটে ৰচিব নেকি ৰাজনীতিৰ নতুন সংজ্ঞা তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈ আছে বোকাখাট সমষ্টিত এজিপিৰ অতুল বৰা বনাম ৰাইজৰ দলৰ হৰিপ্ৰসাদ শইকীয়া অভিজ্ঞতা বনাম নতুন চিন্তা আৰু মৰিয়নি সমষ্টিত বিজেপিৰ ৰূপজ্যোতি কৰ্মী বনাম ৰাইজৰ দলৰ ডক্টৰ জ্ঞানশ্ৰী বৰা অধ্যাপক চাকৰি এৰি অহা ডক্টৰ জ্ঞানশ্ৰী বৰা হ'ব পাৰিবনে বিধায়ক তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈ আছে আজি আহিব জনতাৰ ইভিএমত বন্দী শক্তি আজি খোল খাব জনতাৰ হৃদয়ত কোন আছে কোকৰাঝাৰ সমষ্টিত বিপিএফৰ শিউলি মকিলাৰী বনাম ইপিপিএলৰ লৰেন্স ইছলাৰী আৰু বড়োলেণ্ডত কোনে বজাব ঢোল তাক লৈ এতিয়া সৰ্বত্ৰ প্ৰশ্ন উত্থাপিত হৈছে সৰ্বক ভৱানীপুৰত বিজেপিৰ ৰঞ্জিত কুমাৰ দাস বনাম CPIMৰ মনোৰঞ্জন তালুকদাৰ আৰু পুৰণি শক্তিৰে নতুন ঢৌ বলিব এইবাৰ তামোলপুৰ সমষ্টিত বিজেপিৰ বিশ্বজিৎ দৈমাৰী বনাম ইপিপিএলৰ প্ৰমোদ বৰৰ হ'ব এক বৃহৎ যুঁজ আৰু প্ৰতিষ্ঠাৰ যুঁজ নে প্ৰতিহিংসাৰ ৰাজনীতি তাক লৈ এতিয়া প্ৰশ্ন ওদালগুৰি সমষ্টিত বিপিএফৰ ৰিহন দৈমাৰী বনাম ইউপিপিএলৰ দীপেন বড়ো
বিপুৰীয়া সমষ্টিত বিজেপিৰ ভূপেন বৰা বনাম কংগ্ৰেছৰ নাৰায়ণ ভূঞাৰ এক ডাঙৰ যুঁজ। কংগ্ৰেছ ত্যাগী ভূপেন বৰাক বিজেপি প্ৰাৰ্থী হিচাপে জনতাই আঁকোৱালি ল'ব নেকি, তাক লৈ এতিয়া প্ৰশ্ন আহি পৰিছে যে ভূপেন বৰাক পৰাভূত কৰিব কংগ্ৰেছৰ নাৰায়ণ ভূঞাই। আৰু দিছপুৰৰ সিংহাসনত এতিয়া বকিবকন চৰকাৰ গঠন কৰিব বুলি ইফালে আত্মবিশ্বাসী হৈছে বিৰোধী ঐক্য। আমি জিকিম আৰু গৌৰৱ গগৈক হ'ব অসমৰ নতুন আৰু পৰৱৰ্তী মুখ্যমন্ত্ৰী। আৰু এক্সিট পোলত কি ওলাইছে বাদ দিয়ক বুলি কোৱা হৈছে বিৰোধীৰ ফালৰ পৰা। অসমৰ ৰাইজে এইবাৰ চৰকাৰ সলনি কৰিবলৈ ভোট দিবলৈ আহিছিল। আজি দিনৰ 1টা বজাৰ ভিতৰত সকলো স্পষ্ট হৈ যাব। আৰু বিৰোধী ঐক্যৰ মঞ্চৰ বৈঠকত অখিল গগৈৰ এই বৃহৎ ঘোষণা। ইয়াৰ বিপৰীতে বিজেপিয়ে কৈ দিলে কংগ্ৰেছৰ এই সপোন ফলাফলৰ লগে লগে ভাগি যাব।